হয় এটা সৰু গুটকাৰ পেকেটেদি মাক আজি বিশ্ব ধপাত বিৰোধী দিৱস হিচাপে আমাৰ টবেকো কণ্ট্ৰল সেল লিগেল সেল আৰু আমাৰ বিভিন্ন আমাৰ শিক্ষা অনুষ্ঠান আৰু আমাৰ জিলাখনৰ বহুখিনি সংশ্লিষ্ট বিষয়াবৰ্গৰ ডিপাৰ্টমেণ্ট তেওঁলোক একত্ৰিত হৈছে আৰু এইবাৰৰ ধপাত বিৰোধী যি অভিযান তাৰ এপিলটো হৈছে বা থিম হৈছে আনমাস্কিং দি এপিল। আমি বাৰম্বাৰ আমি ৰাইজৰ মাজলৈ এই বাৰ্তা কঢ়িয়াই লৈ যাবলৈ চেষ্টা কৰোঁ, কিন্তু এইষাৰ কথা আমি উপলব্ধি নকৰোঁ যে আমি ড্ৰাগছৰ কথা কওঁ, কিন্তু পোনপটীয়াকৈ ড্ৰাগছ আৰম্ভ নহয়। ড্ৰাগছৰ আৰম্ভণি হয় এটা সৰু গুটকাৰ পেকেটেদি। মাক দেউতাকে যোনটো পানী খোৱা ছুটিত খাবলৈ টিফিন, আজিকালি আমি টিফিন লৈ নাযাওঁ, অকণমান পইচা তেওঁলোকক দি দিয়া হয় আৰু সেই পইচা লৈ তেওঁলোকে এটা এনেকুৱা গুটকাৰ পেকেট পায়। আৰম্ভণিতে ইলাচিযুক্ত পেকেট তাত কিমান লাগি থাকে। শ্ৰদ্ধেয় ৰাইজ, আৰম্ভণি কিন্তু ড্ৰাগছৰ সেই সৰু গুটকাৰ পেকেটটোৱেদি হয়। সেই গুটকাৰ পেকেটটোৰ পিছত সেই দোকানীজনে তেওঁক কেনেকৈ জৰ্দালেই লৈ যাব লাগে, পাণখনত কেনেকৈ 120 জৰ্দা দিম, সেই জৰ্দাৰ নিচাটো বেছি, তাৰপিছত চিগাৰেটৰ ভিতৰত কেনেকৈ ভাং সোমোৱাই খাব লাগে আৰু তাৰপিছত কেনেকৈ চিৰিজ লৈ ড্ৰাগছ ল'ব লাগে বা হিৰ'ইন খাব লাগে, সেই কাহিনীটো আমাৰ নগাঁও জিলাখনত আমি প্ৰায় বহুতো ঘৰত আমি দেখা পাইছোঁ। সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰতো আজি এইখিনি সোমাই গৈছে। তাৰ বাবে শ্ৰদ্ধেয় ৰাইজ, আজি আমি একত্ৰিত হৈ পুনৰবাৰ নগাঁওবাসী ৰাইজ হিচাপে আমি ৰাজপথলৈ ওলাই আহিছোঁ। নতুন প্ৰজন্মই নহয়, সকলোৰে মাজত এই বাৰ্তা আমি কঢ়িয়াই দিব বিচাৰিছোঁ যে আমি ধপাত সেৱন আমি কেতিয়াও নকৰোঁ আৰু আমাৰ আশে পাশে যদি আমি কোনোবাই ধপাত সেৱন কৰা দেখোঁ বা প্ৰয়োগ কৰা দেখোঁ বা ব্যৱহাৰ কৰা দেখোঁ, তেতিয়াহ'লে শান্তিপূৰ্ণভাৱে আমি তাৰ প্ৰতিবাদ আমি নিশ্চয় কৰিম। আৰু যেতিয়ালৈকে আমাৰ সমাজখন সংকল্পবদ্ধ নহয়, আমি হাজাৰ কটপা আছে, কটপা আজি বহুত দিন ধৰি প্ৰযোজ্য হৈ আছে, কিন্তু এইখিনি কথা বহুতে নামানে। সেই তাৰ বাবে সমাজ সচেতন হ'ব লাগিব। আজি ৰাজপথলৈ ওলাই আহি সকলোৰে হৈ, জিলা প্ৰশাসনৰ হৈ আমি ৰাইজৰ সঁহাৰি বিচাৰিছোঁ যে নগাঁওখন অকল নহয়, আমি সমগ্ৰ অসমখন ধপাতমুক্ত কৰিব লাগিব। আৰু এই ধপাতমুক্ত যদি আমি কৰিব নোৱাৰোঁ, আমাৰ সমাজখন তথা নতুন প্ৰজন্ম গ্ৰাস কৰি পেলাব। আৰু আমি আশাবাদী যে আমি এই যুদ্ধত আমি নিশ্চয় জয়যুক্ত হ'ম। আমি ধপাতৰ বিৰুদ্ধে এই আন্দোলন আমি অব্যাহত ৰাখিম আৰু আমি শেষত গৈ আমি নিশ্চয় জয়যুক্ত হ'ম। ধন্যবাদ। কম সময়ত বিতং খবৰ চাই থাকক দ্য নিউজ চোৰ্চ।